এই ভিডিঅ'টোত ক্লাছ 8ৰ ইংলিছৰ লুইছ পেষ্টিয়াৰ নামৰ পাঠটিৰ পৰা কেইটামান প্ৰশ্ন আৰু উত্তৰ চাম। তেন্তে বলক প্ৰশ্নবোৰ চাওঁ কি কি। তেন্তে প্ৰথম প্ৰশ্নটো সুধিছে, হোৱাট হেপেণ্ড ওৱান ডে হোৱাইল লুইছ পেষ্টিয়াৰ ৱাজ প্লেয়িং উইথ হিজ ফ্ৰেণ্ড। যেতিয়া লুইছ পেষ্টিয়াৰে তেওঁৰ ফ্ৰেণ্ডৰ সৈতে খেলি আছিল তেতিয়া কি ঘটিছিল ইয়াত সুধিছে। আৰু ইয়াৰ উত্তৰটোত আপোনালোকে লিখিব পাৰে, ছামৱান হেড বিন বিটেন বাই এ মেড ৱল্ফ ফ্ৰম দ্য মাউণ্টেইন এণ্ড দ্য ৱল্ফ ৱাজ ছাফাৰিং ফ্ৰম ৰেবিছ। হয়, এটা ৰেবিছ বেমাৰত ভুগি থকা পগলা ৱল্ফে মেড ৱল্ফে এজন মানুহক সেই সময়ত কামুৰিছিল যেতিয়া লুইছ পেষ্টিয়াৰে তেওঁৰ ফ্ৰেণ্ডৰ সৈতে খেলি আছিল। তাৰপাছৰ দ্বিতীয় প্ৰশ্নটো চাবলৈ তাৰপিছত দ্বিতীয় প্ৰশ্নৰ বি নম্বৰ প্ৰশ্নটো সুধিছে, হোৱাট ডজ ৰেবিছ কিউজ ইন হিউমেন বিংছ। আৰু ইয়াৰ উত্তৰটোতো হ'ব, ৰেবিছ ইজ এ ভাইৰেল ডিজিজ ডেট কিউজেছ ইনফ্লেমেশ্যন অফ দ্য ব্ৰেইন ইন হিউমেনছ এণ্ড আদাৰ মেমেলছ। তাৰপাছত চি নম্বৰটো সুধিছে, হোৱাট এক্সপেৰিমেণ্ট ডিড পেষ্টিয়াৰ কণ্ডাক্ট অন ৰেবিটছ। আৰু ইয়াৰ উত্তৰটো হ'ব, হি ট্ৰিটেড দ্য এইলিং ৰেবিটছ বাই ইনজেক্টিং ডেম উইথ দ্য ছেইম ভাইৰাছ এণ্ড ছাকচিড ইন কিউৰিং ডেম। তাৰপাছত ডি নম্বৰটো সুধিছে, হু ৱাজ পেষ্টিয়াৰ্ছ ফাৰ্ষ্ট হিউমেন পেচেণ্ট, ৱাজ হিজ ট্ৰিটমেণ্ট ছাকচেছফুল। আৰু ইয়াৰ উত্তৰটো হ'ব, হিজ ফাৰ্ষ্ট হিউমেন পেচেণ্ট ৱাজ এ স্কুল বয় হু ৱাজ বিটেন বাই এ স্মেড ডগ। আৰু তাৰপাছত হিজ ট্ৰিটমেণ্ট ৱাজ ছাকচেছফুল, এইখিনি লিখিলে হৈ যাব আপোনালোকে। তাৰপাছত ই নম্বৰটো সুধিছে, ৱেৰ এণ্ড ৱেন ডিড দ্য ফ্ৰেঞ্চ গভৰ্ণমেণ্ট এষ্টাব্লিছ দ্য পেষ্টিয়াৰ ইনষ্টিটিউট, হোৱাট ইজ ইট ফেমাছ ফৰ। আৰু ইয়াৰ উত্তৰটো হ'ব, ইন 1888 দ্য ফ্ৰেঞ্চ গভৰ্ণমেণ্ট ফাউণ্ডেড দ্য পেষ্টিয়াৰ ইনষ্টিটিউট ইন পেৰিছ। ইট ইজ ফেমাছ ফৰ দ্য ষ্টাডি অফ বায়'লজি, মাইক্ৰ' অৰ্গেনিজিম, ডিজিজ এণ্ড ভেকচিনছ। তাৰপাছত কুৱেশ্যনটোত ইয়াত দিছে উই, তাৰপিছত ডেছ আছে, তাৰপিছত ফুটবল ইন দ্য আফটাৰনুন আৰু ব্ৰেকেটত প্লে দিছে। অৰ্থাৎ ইয়াতে ভাৰ্ব দিয়া আছে ব্ৰেকেটত প্ৰতিটোত, দ্য ছান, তাৰপিছত ডেছ আছে, তাৰপিছত ইন দ্য ইষ্ট, তাৰপাছত ব্ৰেকেটত ৰাইচ ভাৰ্ব এটা লিখা আছে। আৰু আমি এই ডেছ যিটো খালী ঠাই আছে এই খালী ঠাইত শুদ্ধ ভাৰ্বটো লিখিব লাগিব, শুদ্ধ ৰূপত লিখিব লাগিব। তেন্তে বলক আমি বাক্যবোৰ আকৌ এবাৰ শুদ্ধকৈ বনাওঁ। তেন্তে প্ৰথম প্ৰশ্নটোৰ উত্তৰ হ'ব, উই প্লে ফুটবল ইন দ্য আফটাৰনুন। হয়, প্লেটো যেনেকৈ দিছিল সেনেকৈ থাকিব, য'ত খালী ঠাই আছে তাতে প্লে লিখি দিলে হ'ল আৰু একো বদলাব নালাগে। তাৰপাছত দ্বিতীয়টো দিছে দ্য ছান ডেছ ইন দ্য ইষ্ট আৰু ব্ৰেকেটত আছে ৰাইচ। আৰু ইয়াৰ উত্তৰটো হ'ব, দ্য ছান ৰাইচেছ ইন দ্য ইষ্ট। ইয়াতে কেৱল খালী ঠাইটোত এই ব্ৰেকেটত দিয়া ভাৰ্বটো লিখিম আৰু লগতে লাষ্টত এটা এছ লগাই দিম ভাৰ্বৰ লগত। তাৰপাছত 3 নম্বৰটো দিছে, ডণ্ট মেক এ নইজ বা দ্য বেবী ডেছ আছে আৰু তাৰপাছত শ্লিপ ব্ৰেকেটত লিখা আছে। আৰু ইয়াত আমি লিখিব লাগিব, ডণ্ট মেক এ নইজ দ্য বেবী ইজ শ্লিপিং। আমি লিখিব লাগিব, আমি ইজ বহাব লাগিব, তাৰপাছত শ্লিপ লিখি পেলাই শ্লিপৰ লগত ING বহাব লাগিব। তাৰপাছত 4 নম্বৰটো সুধিছে, ছামৱান ডেছ এট দ্য ড'ৰ কেন ইউ হিয়াৰ ইট। আৰু ব্ৰেকেটত নক দিয়া আছে ভাৰ্ব। আৰু ইয়াত আমি লিখিম, ছামৱান ইজ নকিং এট দ্য ড'ৰ কেন ইউ হিয়াৰ ইট। আৰু আমি য'ত খালী ঠাই আছে তাতে আমি লিখিম ইজ নকিং। তাৰপাছত 5 নম্বৰটো সুধিছে, দ্য মেন ডেছ টাৱাৰ্ড দ্য বাছ। আৰু ব্ৰেকেটত দিয়া আছে ৰান ভাৰ্ব। আৰু এতিয়া আমি ইয়াত খালী ঠাইটোত বহুৱাম, দ্য মেন ইজ ৰানিং টাৱাৰ্ডছ দ্য বাছ। আমি ইয়াতে যিটোত খালী ঠাই দিছে তাতে আমি বহুৱাম ইজ ৰানিং। তাৰপাছত 6 নম্বৰটো দিছে, দ্য বাছ ইউজুৱেলি, তাৰপিছত ব্ৰেকেট আছে, হেৰি আছে, তাৰপিছত ডেছ আছে, ডেছৰ পিছত এট 8 o'clock। আৰু আমি ইয়াত লিখিম, দ্য বাছ ইউজুৱেলি কামছ এট 8 o'clock। আৰু আমি যিটো ইয়াত ডেছ দিছে আমি সেই ডেছত কামটোৱে লিখিম, যিটো ভাৰ্ব দিছে ছাইডত সেই কামটোৱে লিখিম। তাৰপাছত ইৰ লগত আমি এছ এটা বহুৱাই দিম, কাৰণ দ্য বাছ যিটো দ্য বাছ এই ছাবজেক্টটো কি হয়, এই ছাবজেক্টটো এটা ছিংগুলাৰ থাৰ্ড পাৰ্চন হয় সেইকাৰণে। তাৰপাছত 7টোত সুধিছে, হি, তাৰপিছত আছে খালী ঠাই ডেছ, তাৰপাছত ফৰ এন ইঞ্জিনিয়াৰিং এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন। আৰু ইয়াত ব্ৰেকেটত দি আছে ভাৰ্ব প্ৰিপেয়াৰ। আৰু ইয়াত আমি লিখিম, হি ইজ প্ৰিপেয়াৰিং ফৰ এন ইঞ্জিনিয়াৰিং এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন। আৰু আমি যিটো ইয়াত খালী ঠাই দিছোঁ তাতে আমি কি বহুৱালোঁ, ইজ আৰু প্ৰিপেয়াৰিং। তাৰপাছত আছে 8 নম্বৰটো দিছে, হি, তাৰপিছত আছে খালী ঠাই ডেছ, তাৰপাছত আছে জাৰ্মান আৰু ছাইডত ব্ৰেকেটত লিখি দিছে লাৰ্ণ ভাৰ্ব। তাৰপাছত আমি ইয়াতে যিটো খালী ঠাই দিছিল তাতে আমি বহুৱাম হি ইজ লাৰ্ণিং জাৰ্মান। আমি খালী ঠাইটোত বহুৱাম ইজ লাৰ্ণিং।
তাৰ পাছত চাব লওক পিছৰ প্ৰশ্নটো আৰু পিছৰ প্ৰশ্নটো আকৌ দিছে লুইছ পেষ্টিয়াৰ তাৰ পাছত আছে খালি ঠাই তাৰ পাছত ইয়াত লিখা আছে ইন 1895 আৰু কাষত ব্ৰেকেটত লিখা আছে ডাই ভাৰ্ব আৰু আমি ইয়াত খালি ঠাইটোত বহুৱাব লাগিব লুইছ পেষ্টিয়াৰ ডাইড ইন 1895 যেটো খালি ঠাই দিছে আমি খালি ঠাইত বহুৱাম ডাইড ডাই টু প্ৰেজেন্ট ভাৰ্ব হয় আৰু ডাইড টু হল পাষ্ট ভাৰ্ব তাৰ পাছত 2 নম্বৰ দিছে পেষ্টিয়াৰ নিউ ডেট দা মেড wolf খালি ঠাই আছে তাৰ পাছত দিছে ফ্ৰম ৰেবিছ আৰু ব্ৰেকেটত দিছে সাফাৰ এতিয়া আমি খালি ঠাইটোত বহুৱাব লাগিব পেষ্টিয়াৰ নিউ ডেট দা মেড wolf was suffering from rabies আমি খালি ঠাইত বহুৱাব লাগিব was suffering এই শব্দটো তাৰ পাছত 3 নম্বৰত দিছে when I reached his house he তাৰপাছত আছে খালি ঠাই তাৰপাছত দিছে লাঞ্চ আৰু ব্ৰেকেটত দিছে have আৰু আমি ইয়াত লিখিব লাগিব when I reached his house he was having lunch আমি এই খালি ঠাই যেটি দিছে সেই খালি ঠাইত আমি লিখিম was having অৰ্থাৎ যেতিয়া মই তাৰ ঘৰত যাই পাইছিলো তেতিয়া হি খাই আছিল লাঞ্চ কৰি আছিল বা খাই আছিল তাৰ পাছত 4 নম্বৰত দিছে I তাৰপাছত খালি ঠাই আছে আৰু দিছে লাষ্ট ইভিনিং আৰু ব্ৰেকেটত এৰাইভ লিখা আছে আৰু ইয়াতে আমি লিখিম I arrived last evening আৰু আমি ইয়াতে কেৱল লিখিব লাগিব arrived হয় arrive হল প্ৰেজেন্ট ভাৰ্ব আৰু arrive টো হল past form of verb তাৰ পাছত দিছে 5 নম্বৰটোত আৰু 5 নম্বৰটোত লিখা আছে the boys তাৰপাছত খালি ঠাই আছে তাৰপাছত দিছে ফুটবল when it suddenly began to rain আৰু ব্ৰেকেটত play verb দিয়া আছে আৰু আমি ইয়াত খালি ঠাইটোত বহুৱাব লাগিব the boys were playing football when it suddenly began to rain আৰু খালি ঠাইটোত আমি বহুৱাম were playing তেন্তে আজিৰ ভিডিঅ'টোত এইখিনি আছিল যদি ভাল পালে তেন্তে লাইক কৰিব আৰু চেনেলটো যদি চোৱা নাই তেন্তে সাবস্ক্ৰাইব কৰিব কিয়নো এই ভিডিঅ'টোত আমি ষ্টুডেণ্টৰ সহায় হোৱাকৈ কিছুমান ভিডিঅ' দি থাকোঁ ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰহে দি যাওঁ আৰু জবৰ লগত জড়িত কিছুমান বিজ্ঞাপন আৰু আপডেটবোৰ দি থাকোঁ তেন্তে ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে